মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 2.0 বা 3.0 লৈ কিন্তু ইম্পৰ্টেণ্ট আপডেট ওলাই আহিছে যিসকলে ইতিমধ্যে 2.0 জৰিয়তে ৭৫,০০০ টকা লাভ কৰিলে সেইসকলে বাকি ২৫,০০০ টকাটো কেতিয়া লাভ কৰিব লগতে যিসকল নেকি যোগ্য ব্যক্তি আছে বা 3.0 আবেদন কৰিব বুলি ভাবে আছে সেইসকলে কেতিয়াৰ পৰা আবেদন কৰিব পাৰিব বা কি নথিপত্ৰৰ প্ৰয়োজন হ'ব এই ভিডিঅ'ৰ জৰিয়তে আপোনাক জনাম গতিকে ভিডিঅ'টো কিন্তু আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ যদি আপোনালোকে এই আঁচনিৰ টকাটো লাভ কৰিছে আৰু যদি লাভ কৰা নাই নতুন আবেদন কৰি আছে তথাপিও আপোনাৰ বাবে কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ যে নহয় আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে ভালকৈ বুজি পাব সেই আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লগতে ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক আৰু কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব কিয়নো যেনেকৈ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব সেই প্ৰচেছটো আপোনালোকে কিন্তু মোৰ জৰিয়তে জানিব পাৰিব বা এইটো চেনেলৰ জৰিয়তে আপোনালোকে লাভ কৰিব যে নহয় এতিয়া মই মূল বিষয়বস্তুলৈ আগবাঢ়িছোঁ সব ফ্ৰেণ্ডসকল প্ৰথমতে আপোনালোকে এটা কথা ভালকৈ জানি ল'ব সেয়া হ'ল আপোনালোকে যিসকলে নেকি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 2.0 জৰিয়তে ৭৫,০০০ চেক লাভ কৰিছিল আৰু একাউণ্টতে কিন্তু টকাখিনি লাভ কৰিছে সেইসকলে বাকি থকা টকাখিনি অৰ্থাৎ ২৫,০০০ টকাটো আপোনালোকে কেতিয়া লাভ কৰিব আৰু সেই টকাটো আপোনালোকে কেনেকৈ লাভ কৰিব চাওক ফ্ৰেণ্ডসকল আপোনালোকে সকলোৱে জানে বা যিসকলে আবেদন কৰিছিল সেইসকলে কিন্তু কিছুমান মানুহে এই বিষয়ে অৱগত তো প্ৰত্যেকটো সমষ্টি ৱাইজ কি কৰা হৈছে একোটা কি কৰা হৈছে হোৱাটছআপ গ্ৰুপ খোলা হৈছে যিসকলৰ নাম নেকি সিলেকশ্যন হৈছিল বা যিসকলে নেকি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানৰ জৰিয়তে টকা লাভ কৰিছিল সেই সকলো মানুহৰ নাম লৈ কিন্তু এটা গ্ৰুপ খুলিছে আৰু সেই গ্ৰুপত কিন্তু নতুন আপডেটসমূহ দি থকা হৈ আছে এতিয়া বৰ্তমান ডেটলৈকে গতিকে আপোনালোকক সেই কি কৰিব সেই গ্ৰুপৰ জৰিয়তে কিছুমান ইন্ট্ৰডাকশন দি থকা হৈছে আপোনালোকে কিন্তু সেই বিষয়সমূহ মতে বা সেই যেনেকৈ কৈ আছে ঠিক তেনেকৈ কামসমূহ কৰি পেলাই আপোনালোকে বাকি টকা ২৫,০০০ টকাটো লাভ কৰিব এই ২৫,০০০ টকাটো কেনেকৈ লাভ কৰিব চাওক প্ৰথমতে আপোনালোকক আকৌ নতুনকৈ এটা ট্ৰেইনিং দিয়া হ'ব ৩ দিনীয়া এটা ট্ৰেইনিং দিয়া হ'ব ওকে তো সেই ট্ৰেইনিংটো কমপ্লিট হোৱাৰ পিছতহে আপোনালোকক বাকি টকা ২৫,০০০ টকাটো দিব তো মই কথাখিনি আপোনালোকক আকৌ এবাৰ ভালকৈ বুজাই দি আছোঁ যদি কাৰোবাৰ কোনো ধৰণৰ কাৰেকশ্যন বা কিবা কৰিব লাগিছে বৰ্তমানত কিন্তু আপোনালোকে DICG অফিচত যাই কৰিব পাৰিব ইয়াৰ পিছত কি হ'ব এটা ট্ৰেইনিং হ'ব ট্ৰেইনিং হোৱাৰ পিছত আপোনালোকক ২৫,০০০ টকা ডাইৰেক্ট আপোনাৰ বেংক একাউণ্টত অৰ্থাৎ এপ্লিকেশ্যন কৰাৰ সময়ত যিটো বেংক একাউণ্ট দিছিল সেই বেংক একাউণ্টত ডাইৰেক্ট ২৫,০০০ টকাটো সোমাই দিয়া হ'ব ওকে তো এতিয়া আপোনালোক জাষ্ট ট্ৰেইনিংটো কমপ্লিট হোৱাৰ পিছতহে বাকি টকাখিনি লাভ কৰিব আৰু যদি আপুনি বাই চান্স ট্ৰেইনিঙত নাযায় তেনেক্ষেত্ৰত বাকি টকা ২৫,০০০টো লাভ নকৰে এতিয়া আহিছোঁ আপোনালোকে নতুনকৈ যিসকলে আবেদন কৰিব বিচাৰিছে সেইসকলে কেনেকৈ কৰিব পাৰিব চাওক নতুনকৈ আবেদন কৰিব হ'লে আৰু বেছি দিন নাই আপোনালোকে জানে যে অহা ৪ তাৰিখৰ দিনাখন নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব আৰু নিৰ্বাচন ফলাফল ঘোষণা কৰাৰ পিছত চৰকাৰ গঠন হোৱাৰ পিছত কিন্তু এটা ডেট মেনশ্যন কৰি দিব বা ৱেবছাইটটো আকৌ নতুনকৈ আবেদনৰ বাবে মুকলি কৰি দিব তেতিয়া আপোনালোকে সকলোৱে অতি সহজতে কি কৰিব পাৰিব নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব এতিয়া নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক কিয়নো যেতিয়া নেকি নতুনকৈ আকৌ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো আৰম্ভ হ'ব তেতিয়া মই এই চেনেলটোৰ জৰিয়তে আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম যেনক এতিয়া কথা হ'ল যে আপোনালোকে যদি নতুনকৈ আবেদন কৰিব বিচাৰে কিছুমান ডকুমেণ্টছৰ প্ৰয়োজন হ'ব যেনেকৈ আপোনাৰ আধাৰ কাৰ্ড পান কাৰ্ড তাৰপিছত আপোনাৰ ভোটাৰ আইডি আৰু আপোনালোকৰ থাকিব লাগিব এক্সচেঞ্জ আইডি কাৰ্ড বা এক্সচেঞ্জ কাৰ্ডখন থাকিব লাগিব প্ৰথম অৱস্থাত এইকেইটা ডকুমেণ্টছ কিন্তু আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব ওকে তাৰপিছত হেকত আহি আকৌ আপোনালোকৰ কিছুমান ডকুমেণ্টছ লাগিব যেনেকৈ ধৰি লওক আপুনি কি কৰিলে আপুনি যদি মানে ডিটিবি চেণ্টাৰৰ কাম কৰে তেনেক্ষেত্ৰত আপুনি যদি ডিটিবি চেণ্টাৰৰ কাম কৰে বা আপোনাৰ ডিটিবি চেণ্টাৰ আছে তাৰে কিন্তু এটা কম্পিউটাৰ চাৰ্টিফিকেট আপোনাৰ প্ৰয়োজন হ'ব বা এনেকুৱা আপুনি যিটো চেক্টৰত দিব সেই চেক্টৰৰ চাৰ্টিফিকেট এটাৰ প্ৰয়োজন হ'ব তেতিয়াহে আপোনাৰ নামটো সিলেকশ্যন হোৱাৰ সম্ভাৱনা বেছি হৈ যায় অৰ্থাৎ আপোনাৰ নামটো যে আহিব বা আপুনি যে টকা পাব তাৰে সম্ভাৱনাটো বাঢ়ি গৈ থাকে তো লাহে আৰু বিষয়বস্তুসমূহ জানিব পাৰিব যিসকলে নেকি নতুনকৈ এপ্লাই কৰিব সেইসকলে লাহে আৰু কিছুমান বিষয়বস্তু জানিব পাৰিব বৰ্তমান আপোনালোকে এটা কাম কৰক সেয়া হ'ল আপোনালোকৰ এক্সচেঞ্জ কাৰ্ডটো বনাই ৰাখক যেতিয়া নেকি আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব তেতিয়া কিন্তু এক্সচেঞ্জ কাৰ্ড নোহোৱাকৈ আপোনালোকে আবেদন কৰিব নোৱাৰিব বাকি যিকেইটা ডকুমেণ্টছ প্ৰয়োজন হয় সেইকেইটা ডকুমেণ্টছ সাধাৰণতে সকলো মানুহৰ হাততে আছে তো আখৰ চাপ নিশ্চয় বুজি পালে ইয়াৰ লগতে আৰু এটা কথা আপোনালোকে যিটো নেকি এডুকেশ্যন কোৱালিফিকেশ্যন সেয়াও কিন্তু এপ্লিকেশ্যন কৰাৰ সময়ত প্ৰয়োজন হ'ব আপোনালোকে এইকেইটা ডকুমেণ্টছৰ বাহিৰে আৰু অন্য তেনেকুৱা ডকুমেণ্টছ নালাগে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন আৰু হ'ল আপোনাৰ এক্সচেঞ্জ চাৰ্টিফিকেটখন আৰু ভোটাৰ আইডি পেন কাৰ্ড এইসমূহ আধাৰ কাৰ্ড এইসমূহ লৈ আপোনালোকে অতি সহজতে আবেদন কৰিব পাৰিব তো মই ভিডিঅ'টো আৰু দীঘলীয়া কৰিব খোজা নাই মই জাষ্ট আপডেটটো আপোনালোকক দি দিলোঁ আপোনালোকে যদি আবেদন কৰিব বুলি ভাবি আছিল তেনেক্ষেত্ৰত আপোনালোকে ফাৰ্ষ্ট অফ অল চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক মাৰ্কবি তেতিয়া আপোনালোকে আপডেটসমূহ আগন্তুক দিনলৈকে লাহে পাই থাকিব তো
তো ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আজিলৈ ইমানে বাই বাই